আজি মাঘ বিহুৰ উৰুকা প্ৰাপ্তিৰ হাঁহি পিন্ধি অসমীয়াই ভেলাঘৰত খাব তৃপ্তিৰ এসাঁজ উৰুকাৰ নিশা লগে ভাগে সম্প্ৰীতিৰ এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া ঘৰে ঘৰে উৰুকাৰ ব্যস্ততা ইপিনে উৰুকাৰ নিশা যুঁজাৰ বাবে বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ থলুৱা মাছৰ লগতে বজাৰসমূহত উভৈনদী হৈ পৰিছে ৰৌ ভকুৱা বৰালিকে ধৰি বিভিন্ন মাছ বজাৰত ওলোৱা ডাঙৰ ডাঙৰ মাছ কিনিবলৈ পুৱাই বজাৰলৈ ওলাই আহিছে একাংশ গ্ৰাহক বিধে বিধে সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ অন্যান্য সামগ্ৰীৰ দৰে বিহুত অপৰিহাৰ্য দৈ ক্ৰীম চিৰা পিঠাপনা আদি সামগ্ৰীৰেও ভৰি পৰিছে বজাৰসমূহ মুঠৰ ওপৰত বজাৰসমূহত এতিয়া সামগ্ৰীৰ উভৈনদী মই এতিয়া চব বুঢ়াবুঢ়ীত আৰু আজি ধৰি লওক ভোগালীৰ মেলা ইয়াতে লাগিছে ধৰি লওক বহুত ডাঙৰ ডাঙৰ মাছ আহিছে ইয়াতে একে ভকুৱাৰ পৰা আৰিৰ পৰা বৰালিৰ পৰা গোটেইখিনি মাছে ইয়াত পোৱা গৈছে ভোগালী মাছৰ দাম মোটামুটি অলপ বেছিয়ে আছে আৰু অলপ বেছি হৈ আছে এতিয়া বৰ্তমান কিন্তু চাগে সময় লৈ কমিব চাগে সেইটো আশাবাদী ৰাইজ আহিব মাছ কিনিব ইয়াতে আৰু বিভিন্ন জেগাৰ পৰা মানুহো আহিছে বাৰু আৰু বিভিন্ন জেগাৰ মাছ আহিছে বহুত ডাঙৰ ডাঙৰ মাছো আহিছে বা চিতলৰ পৰা ভকুৱা বৰালি আৰি গোটেইখিনি মাছেই আছে বাৰু কিন্তু আমাৰ ৰাইজৰ কাৰণে সুবিধা হৈছে কিন্তু মাছৰ দামটো অলপ বেছি হৈ আছে নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24